মোৰ হাতত এই মুহূৰ্তত এখন বহি আছে, ডাঙৰ বহি, অক্ষমা কৰিব, মোৰ হাতত বহি নহয়, আচলতে এখন প্ৰশ্ন কাকত আছে। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে স্বাগতম জনাইছোঁ। আলোচনা কৰিম কেইবাটাও বিষয়, এই বিষয় পৰীক্ষাৰ বিষয়। প্ৰথমতে আমি আৰম্ভ কৰোঁ আমাৰ এই মোৰ হাতত থকা এই প্ৰশ্ন কাকতখনেৰে আচলতে, আৰু স্বাগতম জনাইছোঁ। আমাৰ আজি আলোচনাত অংশগ্ৰহণ কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁ অধিবক্তা, এগৰাকী সংগীত শিল্পী আৰু মহানায়ক গীতৰ তেওঁ স্ৰষ্টা। এয়া হ'ল শংকৰ বাগলাৰী ডাঙৰীয়া, স্বাগতম জনাইছোঁ। ঠিক আছে, তো আমি যি ছ'চিয়েল ছায়েন্স নামৰ যিখন কাকত হাইস্কুল শিক্ষান্ত পৰীক্ষা HSLC 2025 তাৰ পৰা কিছু আলোচনা কৰিব বিচাৰিছোঁ। আৰু এই চৰকাৰখনৰ দিনত বা এই যি বিজেপি শাসিত চৰকাৰৰ দিনত মুকলিকৈ ক'বলৈ হ'লে এটা বিষয় যে সাম্প্ৰদায়িকৰণ, হিন্দু মুছলমান, এই বিষয়টোৱে কিমানলৈকে শিপাইছে বা কেনেকুৱা বিতৰ্কৰ সৃষ্টি কৰি আছে বা কেনেকৈ তেওঁলোকে ইম্পজিশ্যনৰ জৰিয়তে এটা প্ৰয়োগৰ চেষ্টা কৰিছে, এইটো আমি দেখি আহিছোঁ। শেহতীয়াকৈ তেওঁলোকৰ অধীনৰে গোটেই শিক্ষা বিভাগ, কি সেৱা, কি কাউন্সিল। এতিয়া তেওঁলোকৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2025 ছ'চিয়েল ছায়েন্সৰ 57 নম্বৰ, যি 57 নম্বৰ থকা এটা প্ৰশ্ন, আৰু সেই প্ৰশ্নটো মই পঢ়ি দিব খুজিছোঁ। ধৰা হওক চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল'ব পাৰেনে? তোমাৰ মতামত দাঙি ধৰা। গতিকে কি মতামত, কি উত্তৰলৈকে নগৈ আমি পোনে পোনে সুধিব বিচাৰিছোঁ যে এই ধৰণৰ প্ৰশ্নৰ জৰিয়তে কি ইচ্ছাকৃতভাৱে বিজেপি চৰকাৰৰ শ্ৰুতলিপি মতে সেৱাৰ তৰফৰ পৰা যাতে হিন্দু মুছলমান, এনেকুৱা এটা ভাৱ সৃষ্টি হয় যে হিন্দুৱে অগ্ৰাধিকাৰ পাইছে, মুছলমানে পাব নালাগে, এনেকুৱা এটা বীজ ছাত্ৰ অৱস্থাৰ পৰাই বিতৰ্ক হওক খাতিৰ কৰা নাই, এটা সাম্প্ৰদায়িকীকৰণৰ বাবে ছাত্ৰ ছাত্ৰীসকলকো তেওঁলোকে আহিলা হিচাপে, মাধ্যম হিচাপে ক'ৰবাত লৈছে নেকি? কি কয় আপুনি? একচুৱেলি এইটো ডাইৰেক্ট তেনেকুৱা ক'ব নোৱাৰি। এইটো কাৰণে নোৱাৰি, মই এটা কথা কৈছোঁ, কাৰণ এইটো যিটো বৰ্তমান মানে নিউ এডুকেশ্যন পলিচি বৰ্তমান এড কৰিবলৈ মানে গৈছে বা ইণ্ট্ৰডিউচ কৰিবলৈ গৈ আছে অসম চৰকাৰে, সেই মানে নিউ এডুকেশ্যন পলিচিত এইবাৰ অলপ প্ৰশ্নৰ পেটাৰ্ণবিলাক অলপ বেলেগ হৈছে। সেইটো কাৰণে ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নটো বহুত টান আহিছে বুলিও কৈছে। আচলতে টান অহা নাই, প্ৰশ্নবিলাক ঠিকেই আহিছে। কথাটো হ'ল এইবিলাক নতুন, তেখেতলোকে এটা নতুন বস্তু ফেচ কৰিছে। আৰু বিশেষকৈ ছ'চিয়েল ছায়েন্সটো এইবাৰ তাৰমানে কনচেপ্ট বেছ, যিটো মানে কনচেপ্ট এডুকেশ্যন বুলি কয়, সেই কনচেপ্ট এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে মানে এটা বিষয়ৰ ওপৰত মানে ধাৰণাটো কেনেকুৱা বা এটা ধৰ্ম নিৰপেক্ষ ধাৰণাটো কেনেকুৱা। এতিয়া বহু ক্ষেত্ৰত বৰ্তমান সময়ত যিহেতু নেকি বিজেপি গভৰ্ণমেণ্ট চেণ্ট্ৰেলৰ বা আমাৰ অসমত থাকোঁতে বহুত ধৰ্মীয় মেৰিকনৰ কথাটো আহি থাকেতো, গতিকে ধৰ্মীয় শব্দ এটা বা ধৰ্মৰ কথা এটা সোমাই থকাৰ কাৰণে হয়তো তেনেকুৱা হ'ব পাৰে। মই কিন্তু গোটেই নিউ এডুকেশ্যন পলিচিৰ গোটেই চিষ্টেমটো চালে, পেটাৰ্ণটো চালে, সেই বস্তুটোৱে খুব এটা ধৰ্মীয় মেৰিকনৰ কথা অনুমান নহয়। তাৰমানে আপুনি ভাবে যে ক্লাছ 10 বা ছাত্ৰ ছাত্ৰীসকলে যে হিন্দুৱে অগ্ৰাধিকাৰ পাব লাগে দেশখনত, মুছলমানে পাব নালাগে, এই ধৰণৰ চিন্তাটো তেওঁলোকে মানে একচেপ্ট কৰিব লাগে? আপোনাৰ একচেপ্ট কৰিব নালাগে নহয়, মানে সেইটো ধৰণৰ নহয়। তাৰমানে এটা কনচেপ্টটো কি, মানে হিন্দুসকলক প্ৰাধান্য দিয়া, মুছলমানক প্ৰাধান্য নিদিয়া, ডাইৰেক্ট সাম্প্ৰদায়িকৰ এটা ডিছক্ৰিমিনেশ্যন, ডাইৰেক্ট বিভাজনৰ বিষয়টো ইয়াত ওলাই আছে। চৰকাৰে ইয়াতে বা বিজেপিৰ এজেণ্ডা মতে এই কুৱেশ্যনখনত আনি ছাত্ৰ ছাত্ৰীসকলৰ মনত হিন্দু মুছলমান ভাৱটো দিবলৈ চেষ্টা কৰা হয়। যদি কিয় না পোনপটীয়াকৈ দিছে যে ডাম্বুক নামৰ গাঁও এখনত এখন চিকিৎসালয় আছে, তাতে হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। এইটো পৃথিৱীৰ কথাই হ'ব নোৱাৰে। এইটো এনেকুৱা এটা অসম্ভৱ কথা যিটো বাস্তৱত কোনো কাৰণতে সম্ভৱে নহয়, য'ত হিন্দু মুছলমানক লৈ চিকিৎসাৰ ক্ষেত্ৰত কৰাই নহয়। তো তেনেধৰণৰ ক্ষেত্ৰত এই ধৰণৰ বাক্য এটা উপস্থাপন কৰি তাতে ভুল শুদ্ধ কি হ'ব কি নহ'ব সেইটো উত্তৰ লিখাটো এটা বেলেগ বিষয়। কিন্তু এটা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা সেৱাৰ এটা অধীনত পতা অনুষ্ঠান এটাত য'ত এই ধৰণৰ বিষয় যে ক'ৰবাত বোলে ভাৰতৰ বা বিশ্বৰ বোলে কোনোবা এখন গাঁও এখন আছে, তাত বোলে হিন্দুক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়, তো তেতিয়াহ'লে বেলেগ কথা আছিল, সেইটো কুইজৰ প্ৰশ্ন হ'ব পাৰে। কিন্তু এইটো বিষয়টো কেতিয়াও সম্ভৱে নহয় এখন ভাৰতীয় সংবিধানৰ অধীনত। যদি তেওঁলোকৰ ধৰ্ম নিৰপেক্ষতাৰ কথা ক'ব লগাই হয়, ধৰ্ম নিৰপেক্ষতা পোনপটীয়াকৈ ক'লে হয় যে কথাটো ধৰ্ম নিৰপেক্ষ সম্পৰ্কে তোমাৰ ধাৰণা কি? এটা হিন্দুৰ এংগুল আনি মুছলমানৰ এংগুল আনি ইয়াত হিন্দু মুছলমান অন্য ধৰ্ম বুলি কৈছে, ডাইৰেক্ট মুছলমান বিভাজনে কৰিছে। মই খালি
কনসেপ্ট এডুকেশ্যনটোৰ ওপৰত মানে মই ক'বলৈ গৈ আছোঁ ইয়াতে ৰাজনীতি আপুনি কোৱাৰ দৰে হয়তো ৰাজনীতিকৰণ থাকিব পাৰে বা ৰাজনীতি অলপ থাকিব পাৰে যিহেতু নেকি আমাৰ ধৰ্মৰ কথাটো সোমাই দিয়া হৈছেতো এতিয়া ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিটো হৈ আছে বুলি চবেই জানে সেইটো ময়ো জানো কিন্তু গোটেই মই কনসেপ্ট এডুকেশ্যনটোৰ ওপৰত আৰু নিউ এডুকেশ্যন পলিচি 2020 যিটো মই গোটেই পলিচিটো মেথডটো চাওঁ তেতিয়া মই ভাবোঁ এটা কনসেপ্ট এটা উদ্ভাৱন কৰাৰ কাৰণে বা কনসেপ্টটো কেনেকুৱা চোৱাৰ কাৰণে বা ধাৰণাটো কেনেকুৱা বিষয়টোৰ ওপৰত যেহেতু নেকি এই সোশ্যাল সায়েন্সৰ ধৰ্ম নিৰপেক্ষৰ ওপৰত এটা চেপ্টাৰ আছে ধৰ তেনেকুৱা মই যিমান দূৰ জানো তাৰমানে এতিয়া মই বুজি পালোঁ এটা প্ৰশ্নতে ৰেকৰ্ড দিছে বুজিবি এটা ভাল কাম কৰিবলৈ যাওঁতে যদি চাপ'জ আপোনাৰ এটা কোনোবা এটা ল'ৰা বা এটা ঠাই চাবলৈ গৈছে তাত গম পাইছে যে তাত ডাঙৰ কুঁৱা আছে এতিয়া সেই কুঁৱাটোনো কেনেকুৱা জাপ মাৰি দি তাতে চালেহে হ'ব কথাটো এতিয়া সেই নিউ এডুকেশ্যন পলিচিটো কৰিবলৈ গৈ মই এটা হিন্দু বা এনেকুৱা এটা ডিঅ'তে টেষ্ট কৰি চাওঁ যে এই ধৰণৰতো কথা সম্ভৱ হ'ব নোৱাৰে কাৰণ তেওঁলোকে কুৱেশ্যনটো ছেট কৰোঁতে তাৰ কি কি প্ৰভাৱ পৰিব পাৰে ইমিডিয়েট ইম্পেক্ট কি হ'ব পাৰে এইখিনি যদি চাবলৈ তেওঁলোকৰ জ্ঞান নাই কেনেকৈ সেৱা হৈছে কেনেকৈ চৰকাৰ এখন হৈছে কেনেকৈ শিক্ষা বিভাগ হৈছে এডুকেশ্যন পলিচি লাগিব আৰু অমিত শ্বাহে আপুনি যিটো ঠিক আছে আপুনি যিটো কথা কৈছে মই বুজি পাইছোঁ যে সেইটো বস্তুটো আপোনাৰ যিটো কথা কৈছে একেবাৰে মই না কৰা নাই কিন্তু মই গোটেই বস্তুটোৰ ওপৰত চাই কেনে মই কথাটো কৈছোঁ কিন্তু এইটো এটা সত্য কথা যে এই বস্তুটো আপুনি ঠিক কথা কৈছে ভিতৰীয়া কিছুমান কাৰক থাকে যে কিবা এটা অকণমান নহয় অকণমান মানে ৰাজনৈতিক কিবা অকণমান ইয়াতে মানে গোন্ধ থাকে বা ৰাজনৈতিক পাকচক্ৰ কিছুমান থাকে যে এনেকুৱা ধৰণৰ প্ৰশ্নটো দিলেহে এনেকুৱা ধৰণৰ বস্তু কণ্ট্ৰভাৰ্চি হ'ব আৰু যেতিয়া কণ্ট্ৰভাৰ্চি হ'ব বা বিতৰ্ক হ'ব কিন্তু সেইবিলাক যিটো হৈ আছে কিন্তু আমাৰ কাৰণে বৰ শুভ লক্ষণ নহয় এইটো হৈছে মানে ভাষাটোক ধ্বংস কৰা আৰু জাতিটোক ধ্বংস কৰাৰ বাহিৰে বেলেগ একো নহয় যদি তেখেতলোকেও জানে যিসকলে লগতে শিশুসকলকো ধ্বংস কৰা হ'ল কিয় শিশুসকলৰ মানসিকতাত যেতিয়া হিন্দুত্ব এতিয়া কি বুজাইছে সিহঁতে আচ্ছা ইহঁতে ইমান নুবুজিব যে হয়তো তেওঁলোকে ভাবিব এইটো কথাই কৈছোঁ আচ্ছা হিন্দুসকলে মানে প্ৰায়ৰিটি পাব লাগে ধৰ্ম যিয়ে নহওক বাৰু হিন্দুত্বৰ বিজ্ঞাপন দিব বিচাৰিছে সেই উদাৰ নীতিটো যিটো লৈ এটা প্ৰশ্ন ছেট আপ কৰিবলৈ যি কৰিবলৈ সেইটো অলপ হ'লেও ৰাজনীতি প্ৰভাৱ পৰিছে বা পৰাৰ ধৰণে এটা মানে ইংগিত এটা পোৱা যায় এতিয়া তেওঁলোকেতো ৰাজনীতিৰ মানে সীমা সংখ্যা নোহোৱাকৈ ৰাজনীতি কৰিছে বা চৰকাৰখন ৰাজনীতি কৰিব এতিয়া গৈ কুৱেশ্যন পেপাৰখনো তেওঁলোকে বাকী এৰা নাই এইটো নেৰে মানে যদি কৰিছে যদি তেওঁলোকে বাৰু কৰিছে কৰা নাই কথা কিন্তু আমি যি দেখিছোঁ দেখিহে কথাটো কম যে এডুকেশ্যন পলিচি ভাল কথা যে এডুকেশ্যন পলিচিত কৈছে অমিত শ্বাহেও কৈছে যে সদায় মাতৃভাষাৰ শিক্ষা নিজৰ মানে প্ৰাথমিক শিক্ষা মাতৃভাষাৰ ঠিকেই কৈছে আপুনি এতিয়া ধৰ্ম নিৰপেক্ষ শব্দ সোমাবলৈ যে কেৱল ধৰ্মৰ কথাটো নকৈ অন্য বেলেগ ধৰণৰ প্ৰশ্নটো উত্থাপন কৰিব পাৰিলেহেঁতেন হয়নে বা বস্তুটো কৰিব পাৰিলেহেঁতেন গতিকে আপুনি কোৱাৰ দৰে ইয়াত ভিতৰীয়া কিছুমান কাৰক থাকে আছে তেতিয়াই ৰাইজৰ মাজত হুলস্থুল এটা হ'ব যে বস্তুটো এনেকুৱা ধৰণৰ এটা বস্তুকে কিছুমান এটা পৰিকল্পনা থাকিব পাৰে এটা থাকেও যিহেতু নেকি সন্মুখত ইলেকশ্যন আহি আছে আৰু ৰাজনৈতিক দলে নিজৰ গাদী দখল কৰাৰ কাৰণে নিজৰ শাসনটো পোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰে কিন্তু অতি পৰিতাপৰ আৰু অতি দুৰ্ভাগ্যৰ কথা এইটোৱে যে আমাৰ মাতৃভাষাৰ ওপৰত যিটো স্বাৰ্থ হ'বলৈ গৈ আছে বা মাতৃভাষাৰ ওপৰত যিটো বলৎকাৰ হৈছে বুলি মই সেই বস্তুটো হ'ব নালাগে কাৰণ এইটো আমি সকলোৱে জানো মই যদি আজি সেৱাৰ চেয়াৰমেন থাকিলোহেঁতেন মই যদি শিক্ষাৰ যদি মই মন্ত্ৰী থাকিলোহেঁতেন এই সাধাৰণ কথাখিনি ময়ো বুজি পাওঁ যে এই প্ৰশ্নটোৱে এনেকুৱা ধৰণৰ এটা বিৰূপ ভাৱ এটা পেলাব আৰু এই বস্তুটোৱে আমাৰ জাতিটোৰ কাৰণে এটা বেয়া সেইকাৰণে মই আজি আপোনাক এইখিনিতে কওঁ মই এই ক্ষেত্ৰত মই আপোনাক কৈছোঁ যে এই মই ডক্টৰ ৰণোজ পেগু যেতিয়াৰ পৰা শিক্ষামন্ত্ৰী হৈছে আৰু একচুৱেলি এটা কথা তেখেতৰ ওপৰত মোৰ নিচিনা ব্যক্তিৰ বা মই ছাত্ৰ অৱস্থাত পাইছিলোঁ তেখেতৰ ভাৱমূৰ্তিটো বা তেখেতৰ ধাৰণাটো আমি অলপ বেলেগ ধৰণৰ লৈছিলোঁ দেই কিন্তু আজিৰ তাৰিখত তেখেতে আজি যিখিনি কাম কৰি আছে শিক্ষা বিভাগত বা যিখিনি কাম হৈ আছে এইটোতো একেবাৰে তেখেত মানে মাইনাছ তেখেত গ'ল খাই আছে মানে মই ভাবোঁ যে তেখেতে একো ষ্টেণ্ড ল'ব পৰা নাই বহু ক্ষেত্ৰত তেখেতে তেখেত বহু ক্ষেত্ৰত বামপন্থীৰ মানুহ আছিলে বুলি আমি জানো বাওঁপন্থীৰ চিন্তাশীল মানুহ আছিলে বুলি জানো গতিকে এজন বামপন্থীৰ চিন্তা মানুহবিলাকে এনেকৈ এডুকেশ্যন ডিপাৰ্টমেণ্টত ইমান এটা পবিত্ৰ ডিপাৰ্টমেণ্টত থাকি এইটো কি কৰি আছে মানে মই ডাক্তৰ ৰণোজ পেগুৱে কি কৰিছে মই নিজে অবাক হৈ যাওঁ কাৰণ ছাত্ৰকালত মই পোৱা ডাক্তৰ ৰণোজ পেগুজন এইজন নহয় যেন মোৰ অনুমান হয় সেইকাৰণে মই আহ্বান জনাম যে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া আপোনাক মই বহুত ভাল পাওঁ আৰু আপোনাক এজন সুদৰ্শন নেতা হিচাপেও মোৰ ছাত্ৰ অৱস্থাত কলেজীয়া অৱস্থাত মই তেতিয়া ভাবোঁ বা বহুত মোৰ বন্ধুবৰ্গৰ লগত আলোচনাও কৰিম আৰু সেইটো কাৰণে আপুনি আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনত আপুনি শিক্ষামন্ত্ৰী লোৱাৰ কাৰণে আমি খুব আনন্দিত হৈছিলোঁ যে যথেষ্ট শিক্ষাত অমূল পৰিৱৰ্তন হ'ব কিন্তু ইয়াত এতিয়া বেছি দেখা পাইছোঁ যে আপোনাৰ দিনৰ শিক্ষামন্ত্ৰী আচলতে কিন্তু বেছি ভেজালহে হৈছে সেইটো ময়ো নিজে কিছুমান ক্ষেত্ৰত সাক্ষী আছোঁ ৰাবাৰ ষ্টাম্প হৈছে মই ভাবোঁ এইটো হ'ব নালাগে জাতিটোৱে আপোনাক সেইটো ভাবি কেনে কোনোদিনাখনে আপোনাক প্ৰতিনিধি কৰা নাই বেলেগ ৰাজনীতি কৰা মানুহ হ'লেও ডাইৰেক্ট আপুনি বিজেপিৰ মানুহ নাছিলে এটা জাতি সত্তা এটা মানে আপুনি বিপ্লৱী সত্তা এটা সত্তা লৈ আপুনি এই মঞ্চলৈ আহিছে গতিকে আমি ভাবোঁ আহি থকা দিনবিলাকত
এনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চিৰ পৰা এৰাই থাকিব লাগে আৰু জাতিটো নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে যিখিনি শিক্ষানীতি ল'ব লাগে সেইবিলাক বস্তু ল'ব লাগে এইবিলাক বস্তু অতি তুলুঙা বস্তু এতিয়া মই একদম তুলুঙা বস্তু আৰু তুলুঙা কাম এটা কৰিছে কিন্তু মই এজন জনা শুনা মানুহে মই সেইটো ইমান মই বস্তুটো বুজা নাই কিন্তু আমাৰ সমাজখনে কেনেকুৱা বুজে মই সমাজখনৰ মানুহখিনিক দেখা পাইছোঁ নহয় আজি মই সমাজত কাম কৰি আছোঁ নীৰৱভাৱে সমাজৰ মানুহবিলাকৰ মনবিলাক আৰু আমাৰ অসমীয়া মানুহবিলাকৰ মনবিলাক কেনেকুৱা মোৰ ঘিণ লাগিছে একজেক্টলি গতিকে আমি জনা শুনা মানুহখিনি জানিব লাগিব যে আমি কিবা এটা প্ৰশ্ন ছেটআপ কৰোঁতে বা শিক্ষা থকা মানুহখিনি আৰু শিক্ষা যিখিনি অফিচাৰ আছে এইবিলাকতো কোনো অফিচাৰ নহয় সিহঁতেতো কাৰোবাৰ এটা মানে বান্দা বা কুত্তা নিচিনা কাম কৰি আছে তাৰ বাহিৰে বেলেগ একো কৰিব পৰা নাই কাৰণ বৰ্তমান চবেই কোনো এজন অসম গভৰ্ণমেণ্টৰ শিক্ষা বিষয়া হওক বা শিক্ষা ডিপাৰ্টমেণ্টৰ বা মানুহে বা যিকোনো কৰ্মচাৰীয়ে যে মই এটা স্বাভিমান মন এটা লৈ যে চাকৰি কৰি আছোঁ কোনো ক'ব নোৱাৰে সকলোৱে এটা বান্ধোনাৰ প্ৰেছাৰত কাম কৰি আছে সেইকাৰণে এইবিলাক ঘটনা ঘটি আছে যদিওবা আপুনি ৰমেশ পেগুক দোষ দিছে যিহেতু আমি 21ৰ বিধানসভা নিৰ্বাচনত গোটেই অসম ঘূৰিছিলোঁ আমাৰ শংকৰ বাগলাৰী মই আৰু আমাৰ দিগন্ত আছিলে তো আমি তেওঁক ধেমাজিৰ বৰদলনিত লগ পাইছিলোঁ আৰু যেতিয়া আমি ইণ্টাৰভিউ লৈছিলোঁ ইণ্টাৰভিউ লোৱাৰ পিছত তেওঁ যেতিয়া আমাৰ কথা বতৰাৰ পৰা আমি যে এজন ভাল মানুহ হিচাপে তাতো আমি দেখিছিলোঁ জানো তেখেত ভাল মানুহ বুলি আমি জানো কিন্তু তেখেতে কৰিব পৰা নাই কিয় পৰা নাই সেইটোৱে আচৰিত মই সেই কথাটো খোলাকৈ ক'ব বিচাৰিছোঁ যে আমি আপুনি যদিও ৰমেশ পেগুক আমাৰ দোষ দিছে যিহেতু আমি বিহাইণ্ড দ্য চিন জানো যে অসমত ওৱান মেন আৰ্মি চলি আছে আৰু ওৱান মেন আৰ্মিক কেনেকুৱা মানুহ লাগে যে ৰমেশ পেগুৱে কোনো কাৰণতে MLA হ'ম বুলিও হয়তো ভবা নাছিল বা MLA হ'ব যে পাৰিম সেই মানুহগৰাকীক এটা মন্ত্ৰিত্ব দি দিলে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ মন্ত্ৰীসভা গঠন কৰোঁতে এনেকুৱাকৈ গঠন কৰিছে যে যিবিলাক মানুহে সেই পদবীটো আশাই কৰা নাছিলে তেওঁক সেই পদবীত বহাই থৈ তেওঁৰ নামত নাম লৈ এটা বিহাইণ্ড দ্য চিনৰ পৰা হয়তো ওৱান মেন আৰ্মিজনে চলাই আছে আৰু তেওঁৰ নামটো বেয়া হৈছে নিশ্চিতভাৱে ইয়াতে কিন্তু আপুনি কোৱা কথাখিনি নিশ্চয় আহিব যদি তেওঁ ৰাজহাড় থকা ব্যক্তি হয় যদি তেওঁ মেৰুদণ্ড পূৰ্ণ হোৱা ব্যক্তি হয় যদি তেওঁ আপুনি কোৱাৰ দৰে পূৰ্বতে জনগোষ্ঠীয় যি আন্দোলনৰ জৰিয়তে জনজাতীয় যি বৈষম্যৰ বিৰুদ্ধে যুঁজ দি জনতাৰ হকে দাবী কৰা ব্যক্তিজন যদি এতিয়াও ক'ৰবাত জীয়াই আছে এইবিলাক যদি সঁচা আছিল তেওঁ যদি মেৰুদণ্ড পূৰ্ণ পুৰুষত্ব যদি আছে কিন্তু আজি তেওঁ ৰিজাইন দিব লাগিছিলে ৰিজাইন দি তেওঁ মানে পদত্যাগ কৰি অৰ্থাৎ পদবীটো পালে পদবীৰ লোভত থাকি তেওঁ যিকোনো কাম কৰিবলৈ মানে বাধ্য হৈছে কালি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় তাত কোৱা এটা আছে তাত অকণমান জাপ দি চোৱা আছোঁ তাৰপিছত মই যদি মানুহজনী যদি নমৰে মৰি পেলাই জাপ দিম এবাৰ আমাৰ বাকীসকলে এনেকুৱা পদ্ধতি হ'ব এনে চিন্তা নকৰে এখন যে হিন্দী চিনেমা আছে যে অমৰীশ পুৰী আগত আছিলে মগেম্বু খোজ হোৱা মানে সকলোৱে মগেম্বুকেইটা খোজ কৰিবলৈ বিচাৰি আছে বাছ এইবিলাক ছাৰ যেতিয়া হেউ নেহু কৰিব নাই তোমাক মন্ত্ৰিত্ব দিম নহয় হয় মই জাপ দিম ছাৰ অৰ্থাৎ মন্ত্ৰিত্ব মানে কোৱাটো জাপ দিব তো কোৱাত জাপ দিয়াতকৈ তেওঁ আচলতে এখন জাতিটো ধ্বংস কৰা কাম কৰি মই ৰমেশ পেগুক আমি দোষ দিব লাগিব কিন্তু আমি যিহেতু চিষ্টেমটো জানো যে বস্তুটো কাৰোবাৰ অলপ আঘাত নকৰিলে কাৰোবাৰ মনত আঘাত নকৰিলে ইমান মানে বিতৰ্ক বা ইমান ছ'চিয়েল মিডিয়াত এতিয়া প্ৰচাৰ নহয় হয় নহয় মানে সেইটো ইয়াৰ জৰিয়তে হিন্দুত্ব কথাখিনি মানে বুজাব চেষ্টা কৰিছে গতিকে ৰমেশ পেগুক ডাঙৰীয়াৰ যে এটা মেৰুদণ্ডহীন এগৰাকী ব্যক্তি ৰাবাৰ ষ্টাম্প ব্যক্তি তেওঁ আচলতে নিজকে প্ৰমাণ কৰিছে কাৰণ তেওঁ কি কৈছে ধৰ্ম নিৰপেক্ষতাৰ কথা বুজাবলৈহে আচলতে এই প্ৰশ্নটো দিয়া হৈছে বুলি তেওঁ মানে চালি বেৰি বিভিন্ন কথা কৈ আছে গতিকে আমি তেওঁকো নিশ্চয় আমাৰ মঞ্চৰ পৰা সাংবাদিকতা নিৰপেক্ষ ধৰ্ম আমি গৰিহণা দিব লাগিব যে এগৰাকী শিক্ষামন্ত্ৰীয়ে যদি শিক্ষামন্ত্ৰীজন যদি মেৰুদণ্ডহীন হয় তো জাতিৰ মেৰুদণ্ড কেনেকৈ তেওঁ মানে শক্তিশালী কৰিব গতিকে আমি যথেষ্ট নিজেও দুখ পাইছোঁ আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি হওক বা এই থিংক টেংকে হওক বা এই বামুণীমন্দিৰত থকা সেৱাই হওক তেওঁলোকে ইমান পৰ্যায়লৈকে নামি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কান্ধত বন্দুক থৈ গুলিয়াব তো বা নিজৰ এজেণ্ডা পূৰণ কৰিব এয়া কিন্তু অতি গৰ্হিত কাম আমি বিবেচনা কৰোঁ গতিকে ৰাইজে কি ভাবে আপোনালোকৰ মন্তব্য দিব এতিয়া আমি অন্য বিষয়লৈ যাম তাৰ বাবে এই প্ৰশ্নকাকতখনৰ আৰু দুটামান দিশ মোৰ চকুত পৰিছে কাৰণ মই কেইবাবছৰৰ প্ৰশ্নকাকত চোৱা নাছিলোঁ এইখন প্ৰশ্ন দেখা পাই মই কেইবাটাও দিশ মোৰ মনত আহিছে যিহেতু আমাৰ এটা সাইকোলজিকেল নলেজ থকা বা অধিবক্তা আমাৰ আছে একদম প্ৰশ্ন কৰিম এতিয়া আমাৰ সেই বিষয়টো বাদ দিলোঁ এইটো আৰু চৰকাৰে এজেণ্ডা কৰিছে আগলৈকে নকৰিলে ভাল এতিয়া এই প্ৰকাণ্ড যিখন প্ৰশ্ন কাকত এটা যেতিয়া ৰাতিপুৱা ফ্ৰেছ মাইণ্ডত পৰীক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰী যায় এতিয়া ইমান ওজনৰ এইখনৰ ওজন কমেও 50 বা 70 গ্ৰাম ওজন হ'ব আৰু এইখনৰ পেজ হৈছে 63 মানে যদি লাষ্টৰ পেজটো ধৰি 64 পেজ গতিকে 63 বা 64 পেজৰ এই যে ওজন এই ওজনটো যেতিয়া ৰাতিপুৱা হাতত এইখন লোৱাৰ লগে লগে এটা মেণ্টেল মই ইমান উত্তৰ হ'বলৈ মই কেনেকৈ লিখিম আপুনি যদিওবা ইয়াত গোটেইখিনি প্ৰশ্ন লিখিব নালাগে এটা নিজৰ ভাষাটোত এটা সাইকোলজিকেল ইম্পেক্ট তাতে এটা আহি যায় দ্বিতীয়তে ইয়াত কি দিছে অসমীয়া ইংৰাজী বড়ো হিন্দী বেংগলী
5টামান লেংগুৱেজ একেলগে এটা প্ৰশ্ন আছে এটা প্ৰশ্ন যদি ইয়াত আৰম্ভ হৈছে শেষ হৈছে ইয়াতে অৰ্থাৎ এই তোৰ নিজৰ ভাষাটো বিচাৰিবৰ কাৰণে এই অসমীয়াখিনি বিচাৰিব লাগিব বঙালীটো বিচাৰিব লাগিব তো আল্টিমেটলি তো এটা প্ৰশ্ন চাতে বাকীটো তোৰ ব্ৰেইনত আহি যায় তো তাতে যিহেতু সময়টোৰ ক্ষতি হয় আৰু এটা সাইকোলজিক্যাল ইম্পেক্ট পৰে আচলতে যে এটা অভাৰ ক্ৰাউড তাৰমানে এই বস্তুটো কি হৈছে গম পাইছেনে আচলতে আমি প্ৰশ্ন পেপাৰ এখন প্ৰস্তুত কৰোঁতে কাৰ সুবিধাৰ্থে কৰিব লাগে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে প্ৰস্তুত কৰিব লাগে কিন্তু ইয়াতে কি হৈছে মানে প্ৰস্তুত কৰাৰ সুবিধাৰ্থেহে প্ৰশ্নখন প্ৰস্তুত কৰা হৈছে কাৰণ আমি যেহেতু এইবিলাক কিছুমান এইবিলাক গণ্ডগোল আছে এইবিলাক ঠিক কৰিব লাগিব যেহেতু আমি জানো আমাৰ নিজৰ প্ৰকাশন আছে প্ৰিণ্টিঙৰ লগত আমি যথেষ্ট জড়িত দীৰ্ঘদিন ধৰি গতিকে আমি যিসকলে এই ঠিকাটো লৈছিলে প্ৰশ্নকাকত ছপোৱাৰ তেওঁলোকে যদি এই 5টা লেংগুৱেজৰ কাৰণে 5খন কাকত ছপায় তাৰ যিটো মানে প্ৰিণ্টিং চৰ্টিং বা যিটো বাইণ্ডিং ইয়াত এটা পিন মাৰতে হৈ গৈছে এটা পিনতে গোটেইখন আহি গৈছে এটা খৰচটো কমি গৈছে তো হাজাৰ হাজাৰ লাখ লাখৰ কাৰণে ছপোৱাতে কিমান টকাৰ ৰাহি হৈছে এতিয়া তেওঁলোকৰ স্বাৰ্থ আগত ৰাখি ছাত্ৰ ছাত্ৰীসকলক এনেকৈ বলি পঠা সজোৱা হৈছে তো এইটো এটা আপুনি নাভাবেনে যে এটা 4টা প্ৰশ্ন একেলগে থকাৰ লগে লগে তাৰ এটা মানুহৰ আহিবই অবভিয়াছলি ব্ৰেইনৰ অভাৰ ক্ৰাউড এটা হৈ যায় কাৰণ এটা সুস্থ মগজুত পৰীক্ষা দিব যায় বেলেগ এইটো ক্ষেত্ৰত চাব দেই চৰকাৰো বা গোটেই বৰ্ডখনো যে অকণমান যে কিবা এটা যে ভুল হৈ গৈছে বা অকণমান যে গাফিলতি এটা হৈছে গম পাইছে দেই কেনেকৈ সেইকাৰণে গেছ মাৰ্ক দিয়াৰ কথাটো আহি আছে কাৰণ বস্তুটো এইটো নিউ পেটাৰ্ণ আৰু নতুন কনচেপ্ট এইটো মানে কনচেপ্ট এডুকেশ্যনৰ বস্তুটো এই বস্তুটো এই তেখেতলোকে যদি এইটো যদি সলভ কৰিব হয় নহয় মই কমসে কম 5 ঘণ্টা সময় লাগিব মানে যেটো বস্তু আছে প্ৰশ্নৰ যেটো প্যাটাৰ্ন আছে সেইবিলাকতো তেখেতলোকে ভুল কৰিছে মই এখানে কৈছো যে প্ৰস্তুত কৰতাই কেৱল তেখেতলোকৰ সুবিধাৰ্থে কৰিছে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে মানে প্ৰস্তুত কৰা নাই প্ৰশ্ন সেইকাৰণে আলোচনা কৰিছে সেইকাৰণে আপোনাক মাতি আনিছো আপোনালোকে ব্যক্তি মাতি যিসকলে কথা ক'ব পাৰে আৰু কেইবাটাও আচলতে যেটো অসমীয়া ভাষাৰ কথা কোৱা হয় যে য'ত ভুল আৰু শুদ্ধ বুলি ক'লে য'ত বুজি পায় আসল উত্তৰটোৱে উলিয়াব লাগে এতিয়া মই 9 নম্বৰ প্ৰশ্নটোলৈকে আহিম এইখন প্ৰশ্ন কাকতত 9 নম্বৰ প্ৰশ্নটো অকণ মাতি দিম বাকিটো গোটেই মাখা লেংগুৱেজ আছে ইয়াতে ইংলিছ আছে অসমীয়া আছে বড়ো আছে ঠিকে আছে সৰকাৰখনে মানে বিটিএডি ইলেকশ্যন আহি আছে যে মেইন প্ৰশ্ন কাকতৰ একদম মানে বড়ো কোৱেশ্চনো দিছে গতিকে বড়োলেণ্ড খুশ হৈ যাব গতিকে সেনেকুৱা এংগুলো নিশ্চয় আছে এতিয়া আমি সেইবিলাকলৈ নগৈ অলৰেডি যেটো 9 নম্বৰ যেটো প্ৰশ্ন হয় অসমীয়াত মাতি দিছোঁ মই তলত দুটা উক্তি দিয়া হৈছে দুটা উক্তি দিছে এটা দাবী এ হিচাপে প্ৰথমতে মই ধৰিব পৰা কি দাবী এ আন্তক কাৰণ হিচাপে চিহ্নিত কৰি ভাষা চাব উক্তিকেইটা বিচাৰ কৰা আৰু আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা আল্টিমেটলি কথাটো কি কৈছে যে দাবী মানে কি যিসকলে প্ৰশ্ন সেট কৰিছে তেওঁলোকে দাবী কৰিছে যে এইটো শুদ্ধ হয় আৰু এটা আছে যে কাৰণ হিচাপে আসল কাৰণটো কি অৰ্থাৎ ভুল আৰু শুদ্ধ এইটো ক'ব লাগে কিন্তু কোৱেশ্চন পেপাৰখন লৈ এই দাবী আৰু কাৰণ এই ধৰণৰ শব্দ প্ৰয়োগটো মানে যেটো প্ৰয়োগ আৰু গোটেই ভাষাটোকে মানে কিবা মানে অদ্ভুত যেন লাগিছে আমাৰ সাধ কৰি পেলাইছে সাধ কৰিছে গতিকে ইয়াতে দিছে উপকূলৱৰ্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্ৰিকা মহাসাগৰৰ বেছি অংশ এখন বৃহৎ মালভূমি মানে এটা শুদ্ধ এটা অশুদ্ধ তেনেকৈ কথাটো ক'লে হৈ যায় কথাটো সেইখিনি গতিকে এই যে দাবী কাৰণ প্ৰশ্নখনত আচলতে এটা পাজুল মানে এটা মাইন এটা কৰি দিছে এটা মানে মনত এটা পাজুল ভাব এটা আনি দিছে ধৰা এনেকা ধৰণৰ নিশ্চিতভাৱে তেওঁলোকৰ ব্ৰেইনৰ পৰীক্ষা ল'ব ৰিজনিং এটা থাকিব লাগিব কিন্তু সেই বস্তুটো আচলতে মেইন যিটো উত্তৰটোতে আমাৰ মেইন যে দাবী কাৰণ এই ধৰণৰ আমি আগতে শব্দ শুনা নাই যদি নতুনকৈ যদি প্ৰয়োগ কৰি সেইটো নাজানো গতিকে আমাৰ চিষ্টেমটো এইটো সৰলীকৰণ হ'ব মানে ভাষাটো চবৰে থাকে হয় নহয় এটা কবিতাৰ ভাষা সাহিত্যৰ ভাষা এটা প্ৰশ্ন পেপাৰ এটা ভাষা থাকে প্ৰশ্ন পেপাৰ ভাষা থাকে সেই প্ৰশ্ন পেপাৰটো আজি মেট্ৰিকৰ ছাত্ৰ ছাত্ৰী নতুনকৈ পৰীক্ষাত বহিব হয় না মানে নতুন এটা মানে প্ৰথম চূড়ান্ত পৰীক্ষা গতিকে তাৰ ভাষা কেনেকা হ'ব লাগিব ভাষাটো হিন্তৰ অলপ মনোযোগী মনোগ্ৰাহী হ'ব লাগিব এই বস্তুবিলাকো আমি চাব লাগিব যদি আমি যদি ভাষাটো জীয়াই ৰাখিব লাগে যদি ছাত্ৰ ছাত্ৰীয়ে যদি ৰিজাল্টটো ভাল চাব লাগিব যদি ভাষাটো যদি পঢ়োঁতে যদি কথাটো চিন্তা কৰিবলগীয়া হয় তেতিয়াও এটা আপুনি কোৱাৰ দৰে সেই বস্তুটো তাৰমানে ইমান সহজে আৰু যেতিয়া মানে যদি বেংগলী এই 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 10 নম্বৰ প্ৰশ্নটোত আমি দেখা পাওঁ যে ইংলিছত আৰম্ভ কৰিছে তাৰপিছত অসমীয়াত দিছে তাৰপিছত বড়োত দিছে তাৰপিছত যি এইটো ইংলিছত দিছে বেংগলীত দিছে বড়োত দিছে ইংলিছত দিছে তো অসমীয়া বেংগলীতে একেজন লাগে প্ৰথমতে এবাৰ তাত চাব তাতে এটা ছেকেণ্ড খৰচ হ'ল নে নাই ষ্টুডেণ্টজনৰ বা এইটো চাওঁতে তালৈকে চকুটো গ'ল নে নাই তো এইটো এটা চাইক'লজিকেল ইম্পেক্ট পৰে কাৰণ এটা ব্ৰেইনত যেতিয়া পৰীক্ষা দিব যায় শান্ত শীতল হৈ যায় তো আমাৰ পৰামৰ্শ নিশ্চয় আমি এইটোৱে দিব পাৰোঁ এই যে 63 পৃষ্ঠা কৰে মহাভাৰত কৰি যিকৰে কৰি থাকক কিন্তু নকৰিলে ভাল এখন প্ৰশ্ন চবকে বিতৰণ কৰিব পাৰে যে ইংলিছ মিডিয়ামক ইংলিছ দিয়ক বা বৰ বেছি দুটা লেংগুৱেজ দিয়ক যে বা ইয়াতে কৰিব পাৰে যে এবাৰ এইখিনি অসমীয়া এইখিনি বোলে ইংলিছ এইখিনি বোলে বড়ো
এতিয়া তাতো একো লছ নাই যাৰ যি এক্সাম আছে মানে সেপাৰেট কৰি দিব পাৰি কাৰণ ইয়াতে প্ৰশ্ন কথা দিছে সেই কপি আমি যে ইমান পৃষ্ঠাৰ পৰা ইমান পৃষ্ঠাৰ ভিতৰত ইংলিছৰ প্ৰশ্ন ইমান পৃষ্ঠাৰ পৰা ইমান পৃষ্ঠা অসমীয়া তেওঁলোকে সেপাৰেশ্যনো কৰিব পাৰে সেইটো তেখেত প্ৰস্তুত কৰোঁতাবিলাকে বা যিসকলে নিয়ম নিৰ্দেশনা বনাইছে তেখেতে জানিব কথা মুঠে ভবা নাই আপুনি কোৱাৰ দৰে ছাত্ৰ ছাত্ৰীৰ কথা মুঠে ভবা নাই ছাত্ৰ ছাত্ৰীৰ কথা তেওঁলোকে প্ৰিণ্টিঙৰ খৰচ কমাইছে অকল যিকৰে কৰি থাকক তেওঁলোকৰ মুনাফা বা পাৰ্চেণ্টেজ ৰাজনীতি সোমাইছে বিজনেছ সোমাইছে আমাৰ বলিৰ পঠা ছাত্ৰ ছাত্ৰীসকল হৈছে গতিকে যদি তেওঁলোকে অকণমান ব্যৱসায়টো কমকৈ কৰে বিশেষকৈ পৰীক্ষাৰ ক্ষেত্ৰত কাৰণ তেওঁলোকৰ জীৱনৰ প্ৰথম পৰীক্ষা যিটো আমাৰ মাতৃভাষা ৰাজ্যিক ভাষা এইটো হয় নে আমাৰ এইটো মাতৃভাষা অনুষ্ঠান জীয়াই থাকিব লাগিব আৰু আমাৰ কথা শুদ্ধ হয় নে নহয় আমি এটা সাংবাদিকৰ দৃষ্টিৰে শুদ্ধৰ কথাই নহয় মাতৃভাষা জীয়াই ৰখাৰ কাৰণে উপযোগী হোৱাৰ কাৰণে এইবিলাক বস্তু ইমান চাফিচিয়েণ্ট নহয় মই কৈছোঁ এই যে অভাৰ ক্ৰাউড কৰি যে গোটেইকেইটা লেংগুৱেজ একেলগে দি যে এনেকুৱা এটা তৰকাৰী নিচিনা কৰিছে আমাৰ যিখন চাইকলজিষ্ট আছে বিখ্যাত ব্যক্তি আছে বা অভিভাৱকসকলে কি কয় এই ক্ষেত্ৰত যে আপোনাৰ ষ্টুডেণ্টসকলে কি কয় এই ক্ষেত্ৰত আপোনালোকৰ কমেণ্ট লিখিবলৈ নাপাহৰিব আমি এখন আমাৰ এজেণ্ডাৰ কাৰণে আমি সদায় নিৰপেক্ষভাৱে থাকোঁ আমি কংগ্ৰেছকো প্ৰশ্ন কৰোঁ বিজেপিকো প্ৰশ্ন কৰোঁ বিজেপিয়ে যদি কিবা চৰকাৰে যদি ভাল কাম কৰে ঠিক আছে এই বস্তু সকলো জাতি জনগোষ্ঠী কিবা সম্প্ৰদায়ৰ ভাষা আনিছে সেইটোত আমাৰ ক'বলগীয়া নাই কিন্তু সেই গোটেইখিনি সংযোজন কৰোঁতে কৰে যাতে যোনে পৰীক্ষা দিব যাতে তাৰ যাতে অৱস্থাটো বেয়া নহয় সেইটো পথে লক্ষ্য ৰাখিবলৈ কৈছোঁ কোৱা নাই যে কোনোবা এটা ভাষা এড কৰিছে বা আমুকৰ ভাষা এড কৰিছে এইটো বেয়া হৈছে সেইটো কথা নাই লাগিলে গোটেই ভাষাকে এড কৰ কিন্তু আমি কথা ভাষা এড কৰাত আমাৰ আপত্তি নাই কিন্তু কথাটো হ'ল ছাত্ৰ ছাত্ৰীয়ে সেই ভাষাটোক লৈ যাতে এটা পাজলিং হ'ব নালাগে বা সেই ভাষাখিনি যে আৰু এটা যে মূৰত এটা যে বুজা হ'ব নালাগে সেইটো বস্তু ফ্ৰী এণ্ড ফেয়াৰ তেখেতে কামটো কৰি যাব পাৰিব আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডাইভাৰ্চিটি ইজ দ্য বিউটি অফ আৱাৰ কাণ্ট্ৰি এতিয়া বৈচিত্ৰ্যৰ মাজৰ ঐক্য বা সাম্প্ৰদায়িক সম্প্ৰীতি মানে প্ৰদৰ্শন কৰিবলৈ পেপাৰখনেকে বাছি ল'লে তেওঁ যদি সাম্প্ৰদায়িক সম্প্ৰীতি যদি প্ৰদৰ্শন কৰিব লাগে চৰকাৰে আমাৰ সমাজত কৰক তেওঁলোকে হিন্দুত্বৰ সপক্ষে মুছলমানৰ এগেইনষ্টত বক্তব্য দিয়া বা বন্ধ কৰক যদি ইমানে সম্প্ৰীতি দেখাব বিচাৰিছে এইটো বৰ সুন্দৰ সম্প্ৰীতি হৈছে ইংৰাজী বড়ো বেংগলী অসমীয়া চব লগ হৈ একেলগে আখৰকেইটা বহি আছে কিন্তু এই যে আখৰকেইটা একেলগে বহি থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মাজত কেনেকুৱা এটা পাজলিং মাইণ্ড হ'ব ব্ৰেইনত অভাৰ ক্ৰাউড হ'ব সেই কথা কিন্তু ভবা নাই আৰু আমি কি কৰা চিন্তাটো শুদ্ধ হয়নে নহয় অভিভাৱকসকলে মন্তব্য লিখিব আমি ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত আমাৰ অসমৰ স্বাৰ্থত আমি এই আলোচনা কৰিছোঁ আমাৰ চৰকাৰৰ সমালোচনা বা কিবা সেইটো উদ্দেশ্য আমাৰ এজেণ্ডা নহয় গতিকে আমি এই বিষয়টো যাতে সমাধান হয় কাৰণ বেছিভাগ মিডিয়াই আচলতে চৰকাৰৰ প্ৰশ্ন নকৰে এইকাৰণে নকৰে আমি ভিতৰৰ কথা বহুত জানো যে এইকাৰণে নকৰে হয়তো কোনোবাই প্ৰতিনিধি চাকৰিটোৰ কাৰণে কোনোবা হাউচিং বোৰ্ডৰ ঘৰটোৰ কাৰণে কোনোবাই ধৰ ঠিকা এটাৰ কাৰণে কোনোবা ভায়েকৰ কিবা এটা চাকৰিত সহযোগ কৰাৰ কাৰণে তো বিভিন্ন উপায়ে আমাৰ সাংবাদিক মহলৰ বহুত ব্যক্তি গোটেই ৰাজনীতি নেতা বা মানে ক্ষমতাশালী ব্যক্তি মানে ৰুখত মানে পৰিব নিবিচাৰে 90% আমি খোলাকৈ কম যে 90% সঁচা কথা মানে 90% নেতাৰে হওক বা ক্ষমতাশালী ব্যক্তিৰ মানে ৰুখত পৰিব নিবিচাৰে মানে জানি শুনিও তাৰমানে সি মানে সেই বহি থাকে কিবা স্বাৰ্থ আমাৰ চেণ্ট্ৰেল স্কুলত এডমিশ্যনে দিম আমি সেইবিলাক সকলোৰ পৰা মুক্ত হৈ আমি স্বাধীনভাৱে সাংবাদিকতা কৰি আছোঁ গতিকে আমি প্ৰশ্ন কৰি গতিকে আমাক না চৰকাৰে বেয়া পাব লাগে না বিৰোধী বেয়া পাব লাগে না কোনোবাই বেয়া পাব লাগে আমি মাত্ৰ যুক্তিৰ কথাত সঁচা কথা যিহেতু কম গতিকে বাকীসকলে নক'ব পাৰে কিন্তু আমি হয়তো কমে আৰু কম কেৱল ৰাইজৰ স্বাৰ্থত আৰু আমি কম যে এই হিমন্ত বিশ্ব শৰ্মা সেই চৰকাৰৰ নাতিপুতিসকলেও পৰীক্ষাত বহিব গতিকে তেওঁলোকৰ কাৰণে এই ধৰণৰ কথা আলোচনা কৰাৰ প্ৰয়োজন আমাৰ ভৱিষ্যতে এনেকুৱা হৈ যাব পাৰে গতিকে আমি এইখিনি আলোচনা কৰিলোঁ গতিকে এই ধৰণৰ খেলিমেলি নকৰিব সাম্প্ৰদায়িক সম্প্ৰীতি বিৰাট ভাল কাম কৰিছে আৰু এইখন চৰকাৰৰ দিনত সাম্প্ৰদায়িক সম্প্ৰীতিৰ কথাটো গোটেই পৰ্বতত মানে কাছৰ কণী বিচৰা যিটো কোৱা হয় তেনেকুৱা বুলি বহুত কথা কোৱা হয় যে এইখন চৰকাৰৰ দিনত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হৈছে বা বিজেপিৰ দিনত আফটাৰ 2014 এই অভিযোগ হয় তেনেস্থলত এই প্ৰশ্নকাকতখন যে তেওঁলোকে বাছি লৈছে এফালে পৰা আচলতে শুভবুদ্ধি উদয় হৈছে কিন্তু ক'ৰবাত ঠাইখিনি প্লেটফৰ্মটো অকণ ভুল কৰিলে আচলতে সাম্প্ৰদায়িক সম্প্ৰীতি এনেকৈ নহয় আচলতে কুৱেশ্যন পেপাৰ তেনেকুৱা অভাৰ ক্ৰাউড কৰিবলৈ ইংৰাজী অসমীয়া বেংগলী বড়ো গোটেই ভাষাকেইটা লগ লগাবলৈ ইয়াতে নহয় যে BTAD ইলেকশ্যন আহি আছে বড়ো কুৱেশ্যনো আমি সোমাই দিওঁ যে আমাৰ বড়ো মানুহখিনি ভাল পাব গতিকে BTADত আমি মানে আসন জয় কৰিব পাৰিম তেনেকুৱা যি এজেণ্ডা আছে গতিকে আমি খোলাকৈ কথাবিলাক কৈছোঁ গতিকে প্ৰশ্ন সকলোৱে কৰক আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত কৰক অসমৰ স্বাৰ্থত কৰক যে সেৱা আৰু বিশেষকৈ আমাৰ যিটো ৰাজহাড় নথকা বুলি ক'ব লাগিব এতিয়া আমি মেৰুদণ্ডহীন বুলি ক'ব লাগিব কাৰণ মেৰুদণ্ড থকাহেঁতেন তো ইতিমধ্যে পৰিত্যাগ কৰিলেহেঁতেন গতিকে আমাৰ মন্ত্ৰিত্বৰ লোভত তেওঁলোকে কেৱল নিজৰ গাড়ীখনৰ স্বাৰ্থত ওপৰৰ পৰা যি অৰ্ডাৰ আহিছে সেই অৰ্ডাৰটোকে তেওঁলোকৰ নামত হয়তো পাছ হৈছে আৰু তেনেকৈ এইবিলাক ছিষ্টেম চলি আছে যিটো ছিষ্টেম চলিব নাপায় আচলতে গতিকে আমাৰ এই বিশেষ আলোচনাত আমি বিদায় লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ শংকৰ বাগলে ডাঙৰক আৰু এয়া নিশ্চিতভাৱে ৰাইজৰ ইছ্যু ৰাইজৰ বিষয় আমি কোৱা কথাখিনি গ্ৰহণযোগ্যতা আছেনে নাই সত্যতা হয়নে নহয় আমি সত্য বুলি কোৱা নাই আমি উপস্থাপন কৰিছোঁ মোৰ মনত যিটো ইমিডিয়েট ধাৰণা আহিছে আৰু এই ক্ষেত্ৰত কেইবাগৰাকী অভিভাৱকে আমাক আচলতে এই ক্ষেত্ৰত কৈছে যে এই ধৰণৰ আলোচনা হ'ব লাগে আৰু এগৰাকী
নামটো ল'ব বিচৰা নাই তেওঁ সন্তানৰ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁৱে মোক কুৱেশ্যন পেপাৰখন দিছে হাতত দি কৈছে এই বিষয়ত আলোচনা এটা কৰক আপোনালোকে এই ধৰণৰ অতি গুৰুত্বপূৰ্ণ বিষয় গতিকে সেই তেওঁলোকৰ এটা কথা ভাবিয়ে আমি আলোচনা কৰিলোঁ লগতে যিটো সাম্প্ৰদায়িক এটা এখন প্ৰশ্ন কাকতে তেওঁলোকে সাম্প্ৰদায়িক সম্প্ৰীতি দেখুৱাইছে মানে ইংৰাজীৰ পৰা বড়োৰ পৰা মানে বেংগলীৰ পৰা আৰু একেখন কাকতে 57 নম্বৰ প্ৰশ্নত মানে হিন্দুত্বৰ বিজ্ঞাপন দি তেওঁলোকে সাম্প্ৰদায়িকতাৰে আৰু কাম কৰিছে গতিকে এনেকুৱা ডাবল ষ্টেণ্ডাৰ্ড কথা যিয়ে নহওক গতিকে সাৱধান হওক আৰু ছাত্ৰ ছাত্ৰীসকলক এই তেওঁলোকৰ যিটো সাম্প্ৰদায়িকতা বা চৰকাৰী যিটো এজেণ্ডা পলিটিকেল এজেণ্ডা এইবিলাকৰ পৰা দূৰত ৰাখক আৰু দূৰত ৰাখি তেওঁলোকৰ কান্ধত মানে বন্দুক থৈ গুলীওৱাৰ যিটো প্ৰয়াস সেই ধৰণৰ কথা তেওঁলোকে বন্ধ কৰি আচলতে সুস্থভাৱে কামবিলাক আচলতে কৰক তাকে আমি কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিশেষ ডিছকাশ্যনৰ পৰা মই মৰম কুমাৰে বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি